Tal, the School of Music. Friends, আজি Tal, the School of Music grand opening ceremony আছে আৰু এই মিউজিক স্কুলটো আপোনাৰ মধ্যম নৰ্থ গুৱাহাটী মধ্যম খণ্ডত আছে দুৰ্গা পূজা মণ্ডপৰ অপজিটত নদী পাৰত তো আজি ইয়াৰ গ্ৰেণ্ড ওপেনিং চেৰিমনি আছে শান্তা হুজিৰ বা আহিব আৰু জুবলি বা আহিব আৰু তাৰ লগতে দুই এজন বিশেষ ব্যক্তি আহিব তো এতিয়া সাফাই অভিযান চলি আছে ডেকোৰেশন চলি আছে নপুৰ গুৰা গোহাই বেলুন বজাই আছে এই স্কুলখনত ড্ৰাম গিটাৰ কিবোৰ্ড আৰু গান শিকোৱা হ'ব আপোনালোকে যদি এডমিশ্যন ল'ব বিচাৰে কাৰোবাৰ যদি ইণ্টাৰেষ্ট আছে ডেছক্ৰিপশ্যন বক্সত কণ্টেক্ট নাম্বাৰটো দি দিম আৰু এড্ৰেছটো দি দিম আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব এতিয়া গ্ৰেণ্ড ওপেনিং চেৰিমনি ষ্টাৰ্ট হ'ব বলক ভিতৰলৈ যাওঁ তো বলক ভিতৰলৈ যাওঁ গ্ৰেণ্ড ওপেনিং চাওঁ আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বা আৰু শান্তা উজিৰ বা আহিব তো বলক আমাৰ মাজত পাইছোঁ আমি নথৈ আনন্দিত কৃতজ্ঞ তেখেতৰ প্ৰতি তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ তেখেতক আদৰণি জনাব সানি বুঢ়াগোহাঁই এখনি ফুলাম গামোচাৰে আদৰণি জনাব ওলাইছোঁ আমাৰ মাজত উপস্থিত শান্তা উজিৰ বাইদেউ এয়া সানি বুঢ়াগোহাঁয়ে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু এখনি শৰাই আৰু এটি উপহাৰৰ টোপোলা তেখেতলৈ আগবঢ়াইছে তৰালি বুঢ়াগোহাঁই সংগ দিছে ধন্যবাদ জনাইছোঁ লগতে আমি আমাৰ মঞ্চত উপবিষ্ট আন আন বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰিব ওলাইছোঁ এইবাৰ সম্বৰ্ধনা জ্ঞাপন কৰিব ওলাইছোঁ এটি গছৰ পুলি শান্তা বাইদেউলৈ এটি গছৰ পুলি আগবঢ়াব দেৱই ইয়াৰ পিছত আমি সম্বৰ্ধনা জ্ঞাপন কৰিব ওলাইছোঁ আমাৰ মাজত উপস্থিত চন্দ্ৰ দাস দেৱক তেখেতক এখন এই ফুলাম গামোচাৰে সম্ভাষণ জ্ঞাপন কৰিব ওলাইছে এখন এই ফুলাম গামোচাৰে আৰু এটি গছৰ পুলি তেখেতলৈ আগবঢ়াইছে এইবাৰ সম্ভাষণ জ্ঞাপন কৰিব ওলাইছোঁ আমাৰ মাজত উপস্থিত প্ৰদীপ ভৰালী দেৱক আমাৰ শ্ৰদ্ধাৰ মুকুল দা তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব ওলাইছোঁ এখনি গামোচা আৰু এটি গছ পুলি এইবাৰ সম্ভাষণ জ্ঞাপন কৰিব ওলাইছোঁ আমাৰ মাজত উপস্থিত শ্ৰদ্ধাৰ সংগীত পৰিচালক উমেশ নাথদেৱক তেখেতক এখনি ফুলাম গামোচাৰে সম্ভাষণ জ্ঞাপন কৰিব ওলাইছে ত্ৰিবেণী বৰুৱাই ইয়াৰ পিছতে সম্ভাষণ জ্ঞাপন কৰিব ওলাইছোঁ আমাৰ মাজত উপস্থিত দিলীপ বৈশ্যদেৱক এখনি ফুলাম গামোচা দিলীপ দা সংগীত শিল্পী তেখেতক এখনি ফুলাম গামোচাৰে সম্ভাষণ জ্ঞাপন কৰিছে আৰু এইবাৰ সম্ভাষণ জ্ঞাপন কৰিব ওলাইছোঁ ত্ৰৈলোক্য দাসদেৱক এসময়ৰ প্ৰখ্যাত বাদ্যযন্ত্ৰী তবলা প্লেয়াৰ
এখনি ফুলাম গামোচাৰে সম্ভাষণ জ্ঞাপন কৰিব ওলাইছো এবাৰ সম্ভাষণ জ্ঞাপন কৰিব ওলাইছো আমাৰ মাজত উপস্থিত বিশিষ্ট শিল্পী ধীৰেশ্বৰ বড়োদেৱক তেখেতক এখনি ফুলাম গামোচাৰে সম্ভাষণ জ্ঞাপন কৰিব ওলাইছো ধন্যবাদ এবাৰ সম্ভাষণ জ্ঞাপন কৰিব ওলাইছো মনোজ দা আমাৰ অতি মৰমৰ এসময়ৰ মঞ্চ কপোৱা শিল্পী মনোজ দা এখানে আমার মাঝে উপস্থিত হয়েছে আমার সরকার শিল্পী তৈলুৎকর দাসে তেখেতকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো Music of School of Music. আজিৰ পৰা এই শিক্ষানুষ্ঠানে আনুষ্ঠানিকতা পালে আজিৰ পৰা ইয়াত সংগীতৰ পাঠদান আৰম্ভ হ'ব এই অনুষ্ঠানটিৰ শুভাৰম্ভ কৰিলে মই লগত থিয় হৈ দিছো আমিয়ে গাব মই মডেল সাপোৰ্ট ঠিক আছে মানে এই মোমেন্টটো যদি কোনো ক্যাপচার কৰা নাই প্লিজ কৰিব দেই মোৰ কাৰণে বহুত মানে এটা খুব মেমোৰেবল মোমেন্ট হ'ব খান্দাবামীৰ প্ৰত্যেকটো গীতে মানে আমাৰ সকলোৰে সদায় প্ৰিয় সদায় হৈ থাকিবই চিৰজীৱন কিন্তু এই মুহূৰ্তত আচলতে মই এটা গান গাব বিচাৰিছো কাৰণ আজি মামাৰ লগত আমি ক'বাত মামীৰ লগত ক'বাত মামাকো ক'বাত ইয়াত থকা যে অনুভৱ কৰিছো আৰু সেইটো কাৰণে ভূপেন মামাক শ্ৰদ্ধা জনাই এটি গীত মই সদায় মঞ্চত গাওঁ সৰুৰ পৰা গাই আহিছো এতিয়াও গাওঁ তুমি নাকান্দিবা কিন্তু মই বেয়া পাম কান্দিব গতিকে আমি একেলগে উমলি থাকোঁতে গাম অকণমান আৰু আমি যেতিয়া গাম আমাক যিহেতু আমি তালৰ ইনগ্ৰেশ্যনত আছোঁ আমাক লগত তাল লাগিব নহ'লে আমি গাব নোৱাৰিম গতিকে তুমি আৰম্ভ কৰা মই লগত ধৰি দিম বাৰু উমলি থাকোঁতে কলি যাহে ৰাহে কোনোবা আছেনে বিচাৰি দিবলে মায়াবী খুজেৰে গোপনে আহিনো কোনে কাহিনীৰে মনে মনে উমলি থাকোঁতে কাল নাই দেই কলি যাহে ৰাহে কোনোবা আছেনে বিচাৰি দিবলে মায়াবী খুজেৰে গোপনে আহিনো কোনে কাহিনীৰে মনে মনে খান্দাবামী অকল এগৰাকী ভাল গায়িকাৰ কাৰণে মোৰ ফেভৰেট নহয় কিন্তু যিগৰাকী আমি সদায় কওঁ যে শিল্পী হ'লে প্ৰথমতে এগৰাকী ভাল হিউমেন বিং হ'ব লাগে আৰু যোনটো স্তৰৰ তেখেত এগৰাকী মই মানুহ বুলি ক'লে ভুল হ'ব সোল বুলি ক'ব লাগিব ব্লেছ সোল বুলি ক'ব লাগিব আৰু মোৰ খুব বেছি প্ৰিয় খুব বেছি মৰমৰ আৰু আটাইতকৈ ভাল লাগে যে সৰু সৰু কথা কান্দি দিয়ে যে এতিয়াও অকণমানি ছোৱালীৰ নিচিনাই হৈ আছে আৰু আপোনালোকে আশীৰ্বাদ কৰিব যেন এনেকৈ সদায় মামী আমাক আৰু ধুনীয়া ধুনীয়া গীত উপহাৰ দি যায় আমি সদায় বহুত বছৰলৈ তোমাৰ গান শুনি থাকিব বিচাৰিছোঁ তুমি আমাৰ ইনস্পিৰেশ্যন হয়
আৰু তোমাৰ গান শিকি গাই এতিয়ালৈকে গাই কৈছে কন্দুৱাই থাকক বোলে এইটোৱে ইন'চেন্সৰ কাৰণে ইমান বেছি মৰম লাগে আচলতে আমি পাৰ্থদাই যোনটো কথা কৈছিলে যে অলপ কথাত ফূৰ্তিটো কান্দে দুখতো কান্দে এগৰাকী ব্যক্তি যেতিয়া বহুত বেছি ইমোশ্যন থাকে সেইগৰাকী ব্যক্তিহে এনেকৈ গাব পাৰে আৰু যেতিয়া বহুত ইমোশ্যন থাকে আৰু সকলোৰ প্ৰতি যেতিয়া ভাল ভাৱ থাকে সকলোকে ইমান মৰম কৰে আচলতে আমি শিল্পী প্ৰকৃততে যোনটো সত্তা সেইটো আচলতে আমি এতিয়া হয়তো শিল্পী হ'বলৈ বাকী আছে কিন্তু সেই শিল্পীৰ সত্তাটো আমি আচলতে সেই মামীৰ পৰা আমি সেই ইনস্পিৰেশ্যন পাওঁ বা দেখোঁ আৰু এইটো মোৰ সৌভাগ্য দেই মই ফোন মাইকটো নিদিওঁ নহ'লে ক'ব যে বেছিকৈ কথা কৈছোঁ মই এই সুযোগখন ল'ব বিচাৰিছোঁ আচলতে এইখিনিতে যিহেতু তালৰ আজি ইনগ্ৰেশ্যন হৈছে চানি দেৱ বাবলা পৰিস্মিতা আছে তেখেতসকলে শিকাব গতিকে এই গোটেই টিমটোলৈ বহুত বহুত শুভেচ্ছা শুভকামনা আৰু পাৰ্থদাই অকণমান দেৰি আগতে কৈছে যে পাৰ্থদাই যেতিয়া বেণ্ডটো আমাৰ ফৰ্ম কৰিছিলে আমাৰ মোৰ বেণ্ডৰ 3গৰাকী মিউজিচিয়ান উত্তৰ গুৱাহাটীৰ আৰু এজন মেনেজাৰো উত্তৰ গুৱাহাটীৰ ৰিদীপ জানো ক'ত গ'ল গতিকে আমি 4টা মোৰ দলৰ উত্তৰ গুৱাহাটীৰে হয় গতিকে উত্তৰ গুৱাহাটীত কিমান টেলেণ্ট আৰু বেলেগকৈ ক'ব নালাগে গতিকে সেই যে টেলেণ্টখিনিয়ে যাতে এখন ভাল প্লেটফৰ্ম পাওক শুদ্ধভাৱে ভালকৈ যাতে সংগীত চৰ্চা কৰক বা শিকক তাৰে এটি প্ৰয়াস হৈছে তাল আৰু পাৰ্থদাই এটা খুব ধুনীয়া কথা কৈছিলে যে বহুতে অলপ শিকে আধাতে বাদ দি দিয়ে শিক্ষাটো কিন্তু ভালকৈ ল'বই লাগিব ৰুটটো বেছটো বহুত বেছি ইম্পৰ্টেণ্ট হয় বহুত বেছি দৰকাৰ হয় আপোনালোকে শিকি থকা সময়টো হয়তো বহুতে নিজৰ গান উলিয়াব মিউজিক ভিডিঅ' উলিয়াব কিন্তু যেতিয়া গানটো ৰাতাৰাতিৰ ভিতৰত হিট হৈ যাব মোৰ হৈ গ'ল মই ডাঙৰ ছিংগাৰ হৈ গ'লোঁ বুলি কিন্তু প্লিজ যাতে এৰি নিদিয়ে আৰু আমাৰ অভিভাৱকসকলকো অনুৰোধ জনাইছোঁ শিক্ষাটো কিন্তু সম্পূৰ্ণ হ'ব লাগিব শিক্ষাৰ আচলতে কেতিয়াও শেষ নাই কিন্তু তথাপিও এটলিষ্ট যোনটো প্ৰিলিমিনাৰীখিনি যাতে আপোনালোকে শিকাই ভালকৈ আৰু এই স্কুলখন যি উদ্দেশ্যলৈ কৰা হৈছে তেতিয়াহে আমাৰ উদ্দেশ্য আমাৰ সফল হ'ব আৰু মামী আছে কিবা এটা ক'ব বিচাৰিছে এই পেটুকুৰিটো কি খাই জন্ম দিছিলে মানে তাই মই এইটোৱে ক'ব খুজিছোঁ তাই নিজে ভাল কাৰণে লোকক ভাল দেখে আৰু তাই নিজৰ মনটো ভাল কাৰণে লোকৰ মনটো বুজি পায় আৰু তাই কি গুণ নাই ন তাই কি গুণ নাই তাই নিজে ইমান সুন্দৰ গায়িকা বুলি নকওঁ খুব ভাল স্তৰৰ আৰ্টিষ্ট হয় গতিকে মোৰ ছোৱালীজনীয়ে কৈছে মোৰ ছোৱালী একজেক্টলি তুমি যিটো কৈছা মোৰ কথা যিখিনি ক'লে তাইৰ কাৰণে সেই একেখিনি কথাই হয় মই কথা ক'ব নোৱাৰোঁ একদম নাজানো কথা ক'বলৈ এনেকৈ মঞ্চবিলাকত মাতিলে মোৰ ভয় লাগি থাকে মই কি ক'ম বাৰু মই অথনি আহিয়ে পাৰ্থ কেনেকৈ ক'ম পাওঁ না প্লিজ মোৰ বিৰাট ভয় লাগে জানা মোৰ কথা এইটোৱে মোৰ লেক আছে একদম কথা ক'ব নাজানো যি মনলৈ আহিছে কৈছোঁ মনৰ অন্তৰৰ পৰা যিখিনি আহিছে সেইটোৱে আৰু মোক কথা কোৱা সেইটোৰ পৰা শিকিব লগা আছে এনেকৈ কথাখিনি ক'ব পাৰা নহয় ইমান অকণমানি তাই ইমান জানে নহয় পাগল লাগি আছে অকণমানি কিন্তু জন্ম দিছোঁ আৰু থেংক ইউ চবকে বহুত ধন্যবাদ থাকিলে আৰু সঁচাকৈ মানে তালৰ লগত জড়িত সকলোখিনি মিউজিচিয়ান মোৰ অন্তৰৰ পৰা আশীষ থাকিল আৰু বহুত ভাল হৈছে দেই মোৰ আশা বহুত ভাল বহুত বহুত ধন্যবাদ এইখিনিতে মই আচলতে পাৰ্থদাৰ কথা ক'ব বিচাৰিম আজি চানিৰ এখন স্কুল কেতিয়াও সম্ভৱ নহ'লহেঁতেন যদি পাৰ্থদা নহ'লহেঁতেন পাৰ্থদা চানিৰ শিক্ষাগুৰু হয় আৰু চানিও সেই বস্তুটো আজিলৈকে মেইনটেইন কৰিছে নিজৰ গুৰু হিচাপে সেইখিনি ৰাখিছে আৰু পাৰ্থদাই এগৰাকী গুৰুতকৈ বহুত বেছি নিজৰ দেউতাকৰ নিচিনা চানিক মৰম দিছে বা বাবলা হওক দেৱক হওক প্ৰত্যেকগৰাকীকে এনেকৈ সেই মৰমৰ দোলেৰে বান্ধি ৰাখিছে আমাক সকলোকে গতিকে তাল আজি বেতাল হ'লহেঁতেন যদি পাৰ্থদা নহ'লহেঁতেন গতিকে এই তালটো সদায় এনেকেই ধুনীয়াকৈ তালে তালে আগবাঢ়ি যাওক আমি তাৰে কামনা কৰিছোঁ ইয়াতে বাবলা আছে দেৱ আছে আৰু পৰিস্মিতা তুমিও অহা পাৰ্থৰ কাৰণে যিখিনি ক'লি সঁচাকৈ পাৰ্থই মোক মানে যেতিয়া মই সুধিলোঁ পাৰ্থই বোলে মোৰ ওচৰতে শিকিছে সি আৰু বোলে এনেকুৱা ডেডিকেশ্যন আছে তাৰ যেতিয়ালৈকে নহয় সি বিজি থাকে সেইখিনি কথা মোক অকণমান আগতে কৈছে আৰু সঁচাকৈ সি বহুত ভাল মনৰ সেইকাৰণে বেলেগকো তেনেকৈ হেৰি কৰিব পাৰিছে আৰু সেইকাৰণে চব ভাল হৈছে বুজিছ থেংক ইউ মই চব চিনি পাই এইখিনি বাৰু চিনি পাই এয়া হ'ল পৰিস্মিতাক মই আজি নহয় বহুত বছৰৰ পৰা চিনি পাওঁ খুব ভাল গান গায় আৰু মই কিন্তু যেতিয়া মানুহ চাই থাকোঁ বিচাৰি থাকোঁ মই অকল ভাল গান গোৱাটো নাচাওঁ হাউ গুড দ্য হিউমেন বিং কিমান ভাল টিচাৰ কিমান ডেডিকেশ্যন আছে ল'ৰা ছোৱালী শিকোৱাৰ পৰা বহুতে ভাল গান গায় বহুতে ভাল চোকা মানুহ আছে মানে ষ্টুডেণ্ট আছে ল'ৰা ছোৱালী শিকাব নোৱাৰে
শিকোৱাটো এটা একদম ট'টেলি বেলেগ আৰ্ট বহুত আছে বহুত ভাল চোকা মানুহ আছে মানুহক ল'ৰা ছোৱালী শিকাব নোৱাৰে কিন্তু কিছুমান টিচাৰ আছে একদম এক্সাম্পল তেণ্ডুলকাৰৰ গুৰুৱে আহিলৈকে কোনো ক্ৰিকেট খেলা নাই কোনো নেশ্যনেল লেভেলত ক্ৰিকেট খেলা নাই কিন্তু তেওঁ তেণ্ডুলকাৰক বনাই দেখাইছিল চ' সেইটো গুৰু চ' পৰিস্মিতা যিহেতু তাৰ লগত জড়িত হৈছে মোৰ চানি প্ৰথমে দিনা মোক যেতিয়া সুধিছে মই ছিংগাৰ মোৰ গুৰু কাক ল'ম মই ইনষ্টেণ্ট এটা নামেই কৈছোঁ মই কৈছোঁ এই কি হয় মই জানো এই ওপৰত মোৰ বিশ্বাস আছে কিন্তু এতিয়া মই বাৰে বাৰে কৈছোঁ তোমালোকৰ ওপৰত কিন্তু বহুত ৰেছপনচিবিলিটি আছে আজি স্কুলখন হৈ গ'ল চবেই ক্লেপ বজালে ফূৰ্তি বিহাৰিলে বুজি যাম ন' তোমাৰ ষ্ট্ৰাগল ষ্টাৰ্ট হৈছে তোমালোকে ল'ৰা ছোৱালীকেইটা বনাব লাগিব আশা থাকিব কিন্তু এই স্কুলখন এনেকুৱাকৈ ৰাখা যে আমি যোৱাৰ পিছতো ক'ব পাৰিবা এই পাঠদাৰ এই নৱনত আছে আমি কিন্তু ল'ৰা ছোৱালী শিকাই আছোঁ চ' সেইটো মোৰ কাৰণে চবতকৈ প্ৰাউড ফিল হ'ব যে এখন স্কুল চলি আছে চ' ডেডিকেশ্যন ৰাখিবা ল'ৰা ছোৱালীক মৰম কৰিবা ভালকৈ শিকাবা আৰু উত্তৰগাঁথি এনেকুৱা কৰি পেলাবা যে মানুহে উত্তৰগাঁথিত আহে টেলেণ্ট বিচাৰি এতিয়া মিউজিচিয়ান ক'ত আছে উত্তৰগাঁথি যাওঁচোন তাত ভাল মিউজিচিয়ান পাব চ' সেইটো কৰিবা এণ্ড অল দ্য বেষ্ট আমি ভাবোঁ আজি ইয়াতে আমি চেছ কৰোঁ নেকি হাজাৰ চ' গোটেই প্ৰথম মই বাকীখিনি চবকে বেষ্ট দিছোঁ অল দ্য মেণ্টৰ্ছ পৰিস্মিতা বাবলা চানি দেৱ আৰু মেণ্টৰ্ছ আহিব তোমালোকৰ স্কুল ডাঙৰ হ'ব চ' তোমালোকে অল দ্য বেষ্ট আগবঢ়া আৰু ল'ৰা ছোৱালীক আগবঢ়াই দিবা এইখিনিতে আমাৰ আৰু এজন মিউজিচিয়ান আছে চানীৰ দেউতা প্ৰভাস দা তেখেত নিজে এগৰাকী মিউজিচিয়ান হয় আৰু তেখেতৰ ল'ৰাই আজি মিউজিক স্কুল এখন আৰম্ভ কৰিছে বাবলাৰ পৰিয়ালতো গোটেইখিনি মিউজিচিয়ান হয় পাৰ্থপ্ৰতিম চৌধুৰী এগৰাকী অসমৰ এগৰাকী আগশাৰী ৰেকৰ্ডিং প্লেয়াৰ মানে বাবলাৰ খুৰা গতিকে এই পৰিৱেশটো তেওঁলোকে ঘৰৰ পৰা পাইছে তেওঁলোকৰ মাক দেউতাককো ধন্যবাদ জনাইছোঁ যে আজিকালি এইটো বয়সত ল'ৰাবোৰে মিউজিচিয়ান হয় তেওঁলোকে ঠিক আছে বহুত এনেকুৱাও কৰে যে শ্ব' কৰে পইচাটো ঘটিলে বাকী একো পিছত একো নাভাবে কিন্তু তাহাঁতৰ এইটো বয়সত যে তেওঁলোকে ভাবিছে যে আমি আমাৰ নেক্সট জেনেৰেশ্যনটোকো ভাল শিক্ষা এটা দিওঁ ভালকৈ এখন সেয়া কৰোঁ কাৰণ মই প্ৰথম চানিয়ে যেতিয়া কথাটো পাতিছিলোঁ এইটোৱেই কৈছিল যে জুবিবা আমাৰ ইমান টেলেণ্ট আছে উত্তৰ গুৱাহাটীত আমি বিচাৰিছোঁ যে ভালকৈ তেওঁলোকে শিকি আমাৰ নিচিনা এনেকৈ তেওঁলোকেও এগৰাকী ভাল শিল্পী হওক গতিকে সেই উদ্দেশ্যত যাতে তেওঁলোক সফল হওক কেতিয়া উপস্থিত প্ৰত্যেক জ্যেষ্ঠজনক মই ধন্যবাদ জনাইছোঁ উত্তৰ গুৱাহাটী মোৰ আটাইতকৈ প্ৰিয় ঠাই দৌল গোবিন্দত মই বিৰাট ভাল পাওঁ আহি মন্দিৰলৈ মোৰ আটাইতকৈ প্ৰিয় মন্দিৰ মই সদায় কওঁ আৰু এনেকুৱা এটা পৰিৱেশত ঈশ্বৰৰ আশীৰ্বাদত আজি এখন আৰম্ভ হৈছে আৰু আজি গণেশ চতুৰ্থী আজিতকৈ ভাল দিন আৰু হ'বই নোৱাৰে শুভ আৰম্ভণি গতিকে সকলোলৈ বহুত বহুত শুভেচ্ছা আৰু আপোনালোকৰ সহযোগিতা লাগিব যদি আমাৰ ল'ৰাকেইটা যদি দেখিছে ভালকৈ কৰা নাই আপোনালোকে কিন্তু আঙুলিয়াই দিব বা শিকাই দিব নিজৰ ল'ৰা বুলি নিজৰ ছোৱালী বুলি স্কুলখন আগবাঢ়ি যাওক আমি তাৰে কামনা কৰিছোঁ আমি তাল এইটো ফাৰ্ষ্ট আমি খুলিছোঁ তালৰ বহুত ব্ৰাঞ্চ হওক আমি তাৰে কামনা কৰিছোঁ ধন্যবাদ Thank you so much. तस्मै श्री गुरुवै गुरुर्साक्षात् परब्रह्म तस्मै श्री